নলবাৰীত নতুনকৈ উপলব্ধ হ'ল এটা ফুড ডেলিভাৰী এপ। আপোনাৰ গৃহত বজাৰ সমাৰ কৰিবলৈ এতিয়াৰে পৰা আৰু কোনো চিন্তা নাই। আপোনাৰ গৃহত বজাৰ কৰা মানুহ নাথাকিলেও চিন্তাৰ কোনো কাৰণ নাই। আপোনাক সহায় কৰিবলৈ ওলাই আহিছে নলবাৰীৰ উচ্চ শিক্ষিত যুৱক যুৱতী। আপোনাৰ গৃহত প্ৰয়োজনীয় সকলো খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ওলাই আহিছে নলবাৰীৰ শিক্ষিত যুৱক যুৱতীয়ে। চাকৰি পিছত নাযায় আমি বা আৰু মই ওলাই আহিছোঁ ধৰক এই এপটোৰ জৰিয়তে যাতে আৰু নলবাৰীত 10জন আমাৰ দৰে নিবনুৱা ল'ৰাই সংস্থাপন পাওক, গতিকে সেইকাৰণে আমি ওলাই আহিছোঁ। ভাবোঁ আমাৰ এই প্ৰচেষ্টাত নলবাৰীত 10জন যুৱকে সংস্থাপন লাভ কৰিব। নলবাৰী প্ৰেছ ক্লাবত আজি এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে এপটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ ৰাজ তামুলীয়ে। হয়, আপোনাৰ এইটো সুগাৰী ফুড ডেলিভাৰী এপ আমি আজি নলবাৰীত আমি ষ্টাৰ্ট কৰিছোঁ। এই সুগাৰী এপৰ যোগেদি আপোনাৰ ফুড, মেগা মাৰ্ট, ফাৰ্মেচি, মেডিচিন ডেলিভাৰী লগত আপোনাৰ কুইক পাৰ্চেল ছাৰ্ভিচ এভেইলেবল আছে। আৰু য'ত ফুড ছেগমেণ্টটো আছে, ফুড ছেগমেণ্ট আমাৰ ইয়াত যিখিনি পপুলাৰ ৰেষ্টুৰেণ্ট আছে সেই গোটেই ৰেষ্টুৰেণ্টখিনি আমাৰ ইয়াত লিষ্টেড হৈছে আৰু ৰেষ্টুৰেণ্ট লিষ্টেড হ'বলৈ বাকী আছে। লগতে যিটো আমাৰ মেগা মাৰ্ট ছেকশ্যন তাত আমাৰ গ্ৰ'চাৰী বস্তু, মাছ, মাংস, ভেজিটেবল, ফ্ৰুইটছ সেইখিনি বস্তু আমাৰ এভেইলেবল। আপোনাৰ ঘৰত দৈনন্দিন ব্যৱহাৰ্য সকলো সামগ্ৰী উপলব্ধ হ'ব এই এপটোত। এপটোত অৰ্ডাৰ কৰিলেই আপোনাৰ গৃহত মুহূৰ্ততে লাভ কৰিব পাৰিব বিভিন্ন কেঁচা আৰু শুকান সামগ্ৰীকে ধৰি সুস্বাদু খাদ্য। মাছ মাংসৰ পৰা ভাত, দাইল, চব্জি, পনীৰলৈকে সকলো খাদ্য সামগ্ৰী হোম ডেলিভাৰী কৰিব সুগাৰী নামৰ এপটোৱে। আৰু এনে নহয় যে অকল ৰেষ্টুৰেণ্টৰ সামগ্ৰীতে সেই আছে, আৰু ইয়াৰ যোনবিলাক থলুৱা আমি যোনবিলাক ভেণ্ডৰ আছে মানে সেইবিলাক চব থলুৱা। আমি ধৰক যোনবিলাক ফ্ৰুইটছ যোনবিলাক ডেলিভাৰী কৰিম সেইবিলাক চব বাঁহ বজাৰৰ যোনখিনি আছে মানে আমাৰ, আৰু ধৰক যোনখিনি চব লোকেল ভেণ্ডৰক অগ্ৰাধিকাৰ দিয়া হৈছে। এনেকুৱা নহয় যে কোনোবা বহিৰাগত আহি কিনে ইয়াত এই কৰিছে। আৰু আমি ভাবোঁ আমাৰ এই প্ৰচেষ্টাত 10জন বা 15জন আমি যিমানজন দিব পাৰোঁ অসমীয়া থলুৱা যুৱকে সংস্থাপন পাব আমাৰ এই প্ৰচেষ্টাত। আপোনাৰ অৰ্ডাৰ অনুযায়ী ন্যূনতম মূল্যৰ ডেলিভাৰী চাৰ্জ লৈ আপোনাৰ গৃহত সময়মতে সকলো সামগ্ৰী পঠিয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছে সুগাৰী নামৰ নলবাৰীৰ এপটোৱে। নলবাৰীৰ টোটেল 10 পৰা 15 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আমি ডেলিভাৰী দিবলৈ আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা, যিটো আমি টাৰ্গেট লৈছোঁ যে 30 to 35 মিনিটৰ ভিতৰত আমি কাষ্টমাৰ যিকোনো লোকেশ্যনত 10 কিলোমিটাৰ লোকেশ্যনৰ ভিতৰত আমি দিবৰ কাৰণে আমি সক্ষম হ'ম বুলি ভাবিছোঁ। সুগাৰী নামৰ এপটোৰ সঞ্চালকদ্বয় জ্যোতিমান কাশ্যপ আৰু দৃষ্টিশিখা কাশ্যপে সকলো গ্ৰাহকক সময়মতে হোম ডেলিভাৰী দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নলবাৰীত আজিৰে পৰা 2 উচ্চ শিক্ষিত ভাতৃভগ্নীয়ে আৰম্ভ কৰিছে এপটো। আচলতে নলবাৰী এইটো বহুদিনীয়া সমস্যা। নলবাৰীত এনেকুৱা বিশেষ এপ নাই, এনেকুৱা সেৱা নাই যি আপোনাক দৈনন্দিন ব্যৱহাৰ কাৰ্য সকলো সামগ্ৰী এটা ঠাইতে মানে ডেলিভাৰী দিব পাৰে। এনেকুৱা একো মানে আজিলৈকে প্লেটফৰ্ম ওলোৱা নাই নলবাৰীত, বা মই ভাবোঁ যে আগন্তুক ধৰক 4-5 বছৰলৈকে নাহেও এনেকুৱা এপ। তো আমি সেইবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এপটো আনিছোঁ। আৰু ইয়াত বহুত কথা থাকে, ধৰক মেডিচিনৰ কথাটো কৈছোঁ। এতিয়া ঘৰত কিছুমান এনেকুৱা মানুহ থাকে যিবোৰে স্মাৰ্টফোন চলাব নাজানে বা চাৰ্চ কৰিব নাজানে মেডিচিনটোৰ নাম, তো তেওঁলোকৰ কাৰণেও এটা বিশেষ ফিচাৰ্ছ আছে। এই ফিচাৰ্ছটো হ'ল যে তেওঁ যদি মেডিচিন অপশ্যনটোত যাই পেলাই মেডিচিনৰ যিখন প্ৰেছক্ৰিপশ্যন থাকে সেইখন যদি আমাক আপলোড কৰি দিয়ে, আমি আধা ঘণ্টাৰ ভিতৰত সেই মেডিচিনখিনি তেওঁলোকৰ ঘৰৰ সন্মুখলৈকে লৈ যাম। এনেকুৱা বিশেষ সৰু সৰু কথাত লক্ষ্য ৰখা হৈছে, যিবোৰ কথা হয়তো আজিলৈকে কোনো এপে নলবাৰীত লক্ষ্য ৰখা নাই। গতিকে মই ভাবোঁ আমাৰ এপটো বহুত ফলপ্ৰসূ হ'ব এইবিলাক ঠাইত।